Hello everyone, welcome to Gyan Shakti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজিৰ পৰা মই মডেল পেপাৰ হিচাপে আপোনালোকৰ মাজলৈ কোৱেশ্চনবোৰ লৈ আহিম। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন থাকিব। ভিডিঅটো যদি ভাল লাগে ভিডিঅটো প্লিজ লাইক, কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত প্লিজ শেয়াৰ কৰিব আৰু লগতে যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ পাবৰ কাৰণে। প্ৰথম কোৱেশ্চনটো আমি ল'ব লৈছো বন্ধু-বান্ধৱীসকল। The term of Vasudeva Kutumba is mentioned in which ancient Indian script? যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। ইয়াৰ আনসাৰটো দিব সকলোৱে। ইয়াৰ আনসাৰটো দিব। ইয়াৰ আনসাৰটো সকলোৱে দিব। সকলোকে আমি 5-6 সেকেন্ড কৈ টাইম দিম। সকলোৱে আনসাৰ বিলাক দিব। সকলোৱে চাগে আনসাৰটো দিলে। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ মহা উপনিষদ। বন্ধু-বান্ধৱীসকল, যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়, মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মহা উপনিষদ। ঠিক আছে, আৰু নেক্সট কোৱেশ্চনটো হৈছে ইয়াৰ আছামিজ টাৰ্মটো এনেকুৱা হ'ব যে বাসুদেৱ কুটুম্বৰ কোন প্ৰাচীন ভাৰতীয় শাস্ত্ৰত উল্লেখ কৰা হৈছে, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্চনটো হৈছে যে দা ডিষ্ট্ৰিক্ট অফ আছাম that does not share a boundary with Bangladesh is South Salmora, Kasar, Hailakandi, Karimganj. ইয়াৰ আনসাৰটো কি হ'ব? ইয়াৰ আনসাৰটো সকলোৱে দিব। অসমৰ কোনখন জিলা বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কাছাৰ। ঠিক আছে, আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে ফাইন্ড দা ওড ওৱান আউট। ইয়াৰ আনসাৰটো দিব সকলোৱে। তলৰ ভুলটো চিহ্নিত কৰক। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কি হ'ব? চণ্ডীগড়, ৰায়পুৰ, পুনে, হয় ন? ইয়াৰ আনসাৰটো কি হ'ব? অমৰাৱতী। বাকীকেইখন কি হয় আপোনাৰ? বাকীকেইখন কি হয় কমেণ্টত জনাব। বাকীকেইখন হৈছে আপোনাৰ চণ্ডীগড় কি হয়, ৰায়পুৰ কি হয়, পুনে কি হয়, আপোনালোকে কমেণ্টত জনাব। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ অমৰাৱতী, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে যে হুইচ ওৱান অফ দ্য ফ্লোয়িং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল আলি আই লৃগাং এছ'চিয়েটেড উইথ? ইয়াৰ আনসাৰটো দিব মিচিং, গাৰো, মেইটেৰী আৰু কাৰ্বি। মেইটেৰী সম্প্ৰদায় ক'ৰ হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। মেইটেৰী সম্প্ৰদায় ক'ৰ হয় কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ আনসাৰটো দিব। 4 নম্বৰটো আনসাৰটো হৈছে আলি আই লৃগাঙৰ উৎসৱৰ কোনটো গোটৰ সৈতে সম্পৰ্কিত হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মিচিং। ঠিক আছে, সকলোৱে জানে হয়তো। আৰু নেক্সট কুৱেশ্চনটো চাব যে ৰূপসী এয়াৰপৰ্ট ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা। আনসাৰটো দিব। ৰূপসী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো দিব। সকলো বন্ধু-বান্ধৱে আনসাৰটো দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ধুবুৰী। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় বন্ধু-বান্ধৱীসকল। আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে চন্দ্ৰায়ন 3 ৱাজ লঞ্চ বাই দ্য ইছৰো অন দ্য ডেট 10 জুলাই, 15 জুলাই, 14 জুলাই, 9 জুলাই। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্চন হয়, মনত ৰাখিব। ইয়াৰ আনসাৰটো সকলোৱে দিব। ইয়াৰ আনসাৰটো হৈছে চন্দ্ৰযান 3 কেতিয়া ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিলে? ইয়াৰ আনসাৰটো হৈছে 15 জুলাই, হয়নে? 15 জুলাইত হয়নে? সকলোৱে কমেণ্টত জনাব 15 জুলাই হয়নে? 15 জুলাই হয়? সকলোৱে আনসাৰটো দিব। ইয়াৰ আনসাৰটো 15 জুলাই নহয়। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 14 জুলাই, মনত ৰাখিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 14 জুলাই। ঠিক আছে, আৰু নেক্সট কুৱেশ্চনটো চাব। হাউ মেনি চিট আৰ ৰিজাৰ্ভ ফৰ আছাম ইন ৰাজ্যসভা? 6, 7, 8, 9। এইটো সকলোৱে পাৰিব। ইয়াৰ আনসাৰটো দিব সকলোৱে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 7, হয়নে? আৰু নেক্সট কুৱেশ্চনটো চাব। হুইচ অফ দ্য ফ্লোয়িং ইণ্ডিয়ান লিডাৰ গিভ দ্য শ্লোগান ডু অৰ ডাই ডিউৰিং দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট? জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ, চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ আনসাৰটো দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মহাত্মা গান্ধী, মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট ইন দ্য ইয়াৰ 1190, 1857, 1526। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1526। নেক্সট কুৱেশ্চনটো চাব। Where is the headquarter of NATO located? Ukraine, Belgium, Russia, United Kingdom. ইয়াৰ আনসাৰটো দিব। নাটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বেলজিয়াম। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ
বেলজিয়াম মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব ইয়াৰ আনসাৰটো দিব হু এপইন্টেড দ্য চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া আনসাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চনটো চাব when did the massacre of Jallianwala take place 1930 1990 1940 1929 ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে দিলে চাগে আনসাৰটো ইয়াৰ আনসাৰটো হ'ব 99 নেক্সট কোৱেশ্চনটো চাব who was the first Assamese to be the first chief justice of India ৰঞ্জন গগৈ গোপীনাথ বৰদলৈ পাৰ্বতী কুমাৰ গোস্বামী তৰুৰাম ফুকন ইয়াৰ আনসাৰটো দিব ভাৰতৰ প্ৰথম অসমীয়া মুখ্য বিচাৰপতি কোন আছিল চিফ জাস্টিস কোন আছিল চিফ জাস্টিস ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াত চিফ জাস্টিসৰ কথা কৈছে মনত ৰাখিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কোৱেশ্চনটো চাব according to which amendment of the Indian Constitution the minimum age for voting was reduced from 21 years to 18 years 42 amendment 35 amendment 69 amendment 61 amendment ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো সকলো বন্ধু বান্ধৱীয়ে দিব ইয়াৰ আনসাৰটো সকলোৱে দিলে চাগে অসমীয়াত কৈ দিছো ভাৰতীয় সংবিধানৰ কোনটো সংশোধনৰ অনুসৰি ভোটাধিকাৰৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে কমোৱা হৈছিল ইয়াৰ আনসাৰটো হৈছে 61 amendment act মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো হৈছে দা বেংগল province was bifurcated in the year ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱী 1909 1905 1919 1911 যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় বন্ধু বান্ধৱীসকল সকলোৱে শেষলৈকে চাব স্কিপ নকৰিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1905 মনত ৰাখিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1905 আৰু নেক্সট কোৱেশ্চন চাব যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় তুৰ্বকে গাৰো কমান্ডাৰ এটেক আহোম ইন দা ইয়াৰ 1532 1523 1623 1632 ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো হ'ব 1523 মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চনটো হৈছে হু was the first viceroy of India লৰ্ড কাৰ্জন লৰ্ড ডাফৰিন লৰ্ড কেনিং লৰ্ড উইলিয়াম বেণ্ডিং ইয়াৰ আনসাৰটো হৈছে লৰ্ড উইলিয়াম বেণ্ডিং হ'বনে ইয়াৰ আনসাৰটো হৈছে লৰ্ড কেনিং মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো চাব how many schedules are there in the Indian Constitution 12 13 25 24 ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কিমানটা হ'ব বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কিমানটা হ'ব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 12টা ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো চাব যে ছত্ৰপতি শিৱাজী মহাৰাজা এয়াৰপোৰ্ট ইজ লোকেটেড ইন দা ইয়াৰ আনসাৰটো দিব ছত্ৰপতি শিৱাজী মহাৰাজ বিমানবন্দৰ কোন ঠাইত অৱস্থিত ইয়াৰ আনসাৰটো সকলোৱে দিব আনসাৰটো হৈছে আপোনাৰ আহমেদাবাদ গুৱাহাটী মুম্বাই ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মুম্বাই নেক্সট কোৱেশ্চনটো চাব প্ৰেজেন্টলি মহেঞ্জোদাৰো ইজ লোকেটেড ইন দা কান্ট্ৰি অফ আফগানিস্তান ইণ্ডিয়া পাকিস্তান বাংলাদেশ সকলোৱে হয়তো এইটো আনসাৰ ভুল নকৰিব বন্ধু বান্ধৱীসকল হৈছে যে ভূমধ্য সাগৰৰ কোনখন মহাসাগৰত অন্তৰ্গত যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো দিব সকলোৱে হয়তো আনসাৰটো জানে ইয়াৰ আনসাৰটো হ'ব আপোনাৰ আটলান্টিক মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চনটো চাব যে মেক্সিকো উপসাগৰৰ কোনখন মহাসাগৰৰ লগত সংলগ্ন হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হৈছে ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে ইয়াৰ আনসাৰটো সকলোৱে দিলে চাগে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আটলান্টিক ওচিয়ান মনত ৰাখিব গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটো চাব যে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ কোনখন ইয়াৰ আনসাৰটো হৈছে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ হৈছে আপোনাৰ ইণ্ডিয়ান ওচিয়ান আৰু প্ৰথমখন কোনখন আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব আৰু নেক্সট কোৱেশ্চনটো হৈছে বন্ধু বান্ধৱীসকল যে ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে দিলে চাগে অলৰেডি ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 4000 মিটাৰ মই অলৰেডি আপোনালোকক এবাৰ মনত পেলাইহে দিছো যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আৰু এতিয়াতো আপোনালোকৰ ৰিভিজনৰ টাইমে হয় ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব যে সিচিলিছ কোনখন মহাসাগৰত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইণ্ডিয়ান ওচিয়ান ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ যে মৰিচাছ দ্বীপ
কোনখন মহাসাগৰত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইণ্ডিয়ান অচিয়ানৰ লগত যথেষ্টখিনি গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে চাই থাকিব সকলোৱে আৰু নেক্সট কোৱেশ্চন হৈছে কোনখন মহাসাগৰ দৰাচলতে প্ৰশান্ত আৰু আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সাউথাৰ্ণ এছিয়ান মনত ৰাখিব সাউথ এছিয়ান মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব যে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ কোনখন ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আৰ্কটিক অচিয়ান মনত ৰাখিব গুৰুত্বপূৰ্ণ কোৱেশ্চন হৈছে আৰু বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰখন হৈছে আপোনাৰ আৰ্কটিক অচিয়ান আৰু নেক্সট কোৱেশ্চনটো হৈছে যে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে অলৰেডি জানেই চাগে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মেডিটেৰিয়ান সি ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মেডিটেৰিয়ান সি আৰু নেক্সট কোৱেশ্চনটো হৈছে বন্ধু বান্ধৱীসকল যে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰেড সি মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু নেক্সট কোৱেশ্চনটো চাব যে এছিয়া মহাদেশৰ উত্তৰত কি আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আৰ্কটিক অচিয়ান গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় মনত ৰাখিব আৰু নেক্সটটো হৈছে এছিয়া মহাদেশৰ পূৰ্বত কি আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পেচিফিক অচিয়ান আৰু নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল যে এছিয়া মহাদেশৰ পশ্চিমত কি আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰেড সি এছিয়া মহাদেশৰ পশ্চিমত কি আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰেড সি আৰু নেক্সট কোৱেশ্চনটো চাব যে বিশ্বৰ উচ্চতম শৃংগ এভাৰেষ্ট কোনখন মহাদেশত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বন্ধু বান্ধৱীসকল এছিয়া মহাদেশত অৱস্থিত আৰু নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে যে গড় উইনষ্টন অষ্টিন কোনখন মহাদেশত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এছিয়া ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এছিয়া মনত ৰাখিব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু নেক্সট কুৱেশ্যনটো চাব যে গোবি থৰ আৰু আৰব মৰুভূমি কোনখন মহাদেশত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো চাব সকলোৱে ইয়াৰ আনসাৰটো হৈছে বন্ধু বান্ধৱীসকল এছিয়া ঠিক আছে বৈকাল চিল্কা সম্বৰ আৰু লুকটাক ডাল হ্ৰদ কোন মহাদেশত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এছিয়া মহাদেশত আছে মনত ৰাখিব গুৰুত্বপূৰ্ণ আৰু কোনখন দেশত আছে হেতু সুধিব পাৰে মনত ৰাখিব আৰু প্ৰাকৃতিকভাৱে ইউৰোপ আৰু মহাদেশৰ পৰা এছিয়া মহাদেশক কোনে পৃথক কৰিছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইউৰেল মাউণ্টেইন আৰু ইউৰেল ৰিভাৰ মনত ৰাখিব আৰু নেক্সট কুৱেশ্যনটো হৈছে আল্পছ পৰ্বতমালা কোনখন মহাদেশত আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইউৰোপ আৰু নেক্সট কুৱেশ্যনটো চাব যে ইউৰোপৰ আটাইতকৈ ওখ শৃংগটো কোনটো হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মাউণ্ট এলবাৰ্ছ মনত ৰাখিব আৰু নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে আল্পছ পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটো কোনটো ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো সকলোৱে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ দুইটো বেলেঞ্চ নেক্সট হৈছে আপোনাৰ ৰাইন নদী ক'ত বৈ গৈছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জাৰ্মানী থেমছ নদী ক'ত বৈ গৈছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গ্ৰেট ব্ৰিটেইন নেক্সট কুৱেশ্যনটো চাব ভলগা নদী ক'ত বৈ গৈছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰাছিয়া নেক্সটটো চাব যে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আফ্ৰিকা আৰু নেক্সট হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ কোনখন হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আলজেৰিয়া মনত ৰাখিব আৰু নীল নদী ক'ত বৈ গৈছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে অলৰেডি দিলে চাই সকলো বন্ধু ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আফ্ৰিকা আৰু বিশ্বৰ দীৰ্ঘতম নদী কোনখন হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নীল নদীৰ উৎস কি হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ লেক অফ ভিক্টোৰিয়া নেক্সট কুৱেশ্যনটো চাব বিশ্বৰ দীৰ্ঘতম হ্ৰদ টাংগানিকা ক'ত আছে বিশ্বৰ দীৰ্ঘতম হ্ৰদ টাংগানিকা ক'ত আছে ঠিক আছে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আফ্ৰিকা নেক্সটটো চাব আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে আপোনাৰ সাহাৰা মৰুভূমি আৰু নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল যে কালাহাৰী নামিবিয়া আৰু সাহাৰা মৰুভূমি ক'ত আছে ইয়াৰ আনসাৰটো দিব আপোনাৰ আফ্ৰিকা বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম।